তামোলপুৰত নিশা বৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই যায় অভিযান ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বৰখাতাত এই অভিযান চলায় অভিযানত এখন ব্ৰিজা বাহনৰ পৰা জব্দ কৰিছে 20 কাৰ্টন ভূটানী সুৰাসহ 3জন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ধৃতকেইজন গুলুক বড়ো লোহিত বড়ো আৰু লগতে গুণধৰ বড়ো এনেকে বৰখাতা দি মানে এখন গাড়ীত অবৈধভাৱে ভূটানী মদ লৈ যাব পাৰে আমাৰ তেনেকুৱা এটা খবৰ আছিলে এটো বহুত দিনৰ পৰা আছিল একচুয়ালি গতিকে আমি সেই অনুসৰি খবৰ অনুসৰি আমি এটা নাকা চেকিং লগালো লগোৱাৰ পিছত আমি এখন গাড়ী চেক কৰিলো গাড়ীখনৰ নাম্বাৰ হৈছে AS01EX 8867 এটো ব্ৰিজা গাড়ী আৰু গাড়ীখনত লোহিত বড়ো আৰু গুণধৰ বড়ো আছিলে গুণধৰ বড়ো গাড়ীখন চলাইছিলে লোহিত বড়ো বহি আছিলে আৰু লগত আছিলে মানে গুলুক বড়ো পিছত তেওঁ মদখিনি তেওঁৰ বুলি কৈ পেলাই গুলুক বড়ো আহি ওলাইছিলে যে মদখিনি মোৰ আছিলে গতিকে আমি মদখিনি এতিয়া সেই অনুসৰি সিজ কৰিছো আইনগত ব্যৱস্থা ল'ম পৰৱৰ্তী